হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ। আজি ক্লাছটো হৈছে চিম্প্লিফিকেশ্যন। নতুন এটা ক্লাছ ষ্টাৰ্ট কৰিম। চিম্প্লিফিকেশ্যন ক্লাছটোত বিভিন্ন ধৰণৰ বস্তু সোমাই থাকে। আমি এতিয়া চিম্প্লিফিকেশ্যন বুলি কওঁতে ভাবোঁ কি মানে বদমাছটো জানিব লাগে, বদমাছ মানে ব্ৰেকেট জানিব লাগে, ঠিক আছে। মাল্টিপ্লিকেশ্যন, ডিভিজন এইকেইটা গম পালে আমি ভাবোঁ যে মানে চিম্প্লিফিকেশ্যন হৈ গ'ল। কিন্তু চিম্প্লিফিকেশ্যনত বহুতখিনি বস্তু সোমাই থাকে। তাত আপোনাৰ স্কুৱেৰ থাকিব পাৰে, কিউব থাকিব পাৰে, তাত আপোনাৰ এলজেব্ৰাৰ কিবা ফৰ্মুলা সোমাই থাকিব পাৰে, তাত আপোনাৰ বাৰ কুৱেশ্যন সোমাই থাকিব পাৰে, অ'কে। তাত আপোনাৰ ডেচিমেল ফ্ৰেকশ্যন থাকিব পাৰে, তাত আপোনাৰ ভগ্নাংশৰ যোগ, ভগ্নাংশৰ বিয়োগ, ভগ্নাংশৰ পূৰণ, হৰণ বহুতখিনি বস্তু সোমাই থাকে। কিন্তু চিম্প্লিফিকেশ্যনত বহুতে ভুলো কৰে। আৰু এইটো এনেকুৱা এটা ছাবজেক্ট যিটো আপুনি যিমানে প্ৰেক্টিচ কৰিব আপোনাৰ মেথছ সিমানে ভাল হৈ গৈ থাকিব। আপোনাৰ যদি একো কৰিব মন নাই যোৱা, আপুনি চিম্প্লিফিকেশ্যন উলিয়াই লওক, তাৰ দুটামান কুৱেশ্যন কৰি দিয়ক, আপোনাৰ মাইণ্ডটো লগালগ এক্টিভ হৈ যাব। কাৰণ তাত বহুতখিনি ৰুল খটাব লগা হৈ যায়। অকল যোগ বিয়োগেই নহয়, তাত বিভিন্ন ধৰণৰ ৰুল খটাব লগা হৈ যায়। গতিকে চিম্প্লিফিকেশ্যনটোৱে আপোনালোকৰ মানে মেথছৰ মুডটো আনিবলৈ বহুত হেল্প কৰে। চ' অকণমান পিছত ভাবিছিলোঁ মানে অলপ কিবা কিবি পঢ়োৱাৰ পাছত চিম্প্লিফিকেশ্যন দিম, কিন্তু চিম্প্লিফিকেশ্যনটো আগতে আনি লওঁ, তেতিয়াহে আপোনালোকৰ বাকীখিনি বেছি ইণ্টাৰেষ্টিং লাগিব। চ' আজি বাৰু বদমাছে শিকাম, বদমাছটো শিকি লওক। তাৰপাছত আপোনালোকে চিম্প্লিফিকেশ্যনৰ এটা টাইপ, মানে যিমান টাইপৰ কুৱেশ্যন আহে প্ৰত্যেকটো টাইপৰে কুৱেশ্যন ইয়াত প্ৰেক্টিচ কৰাম আৰু হোমৱৰ্ক কৰিব দিম। তাৰ আগতে এটা কুৱেশ্যন কৰি লওঁ। এই কুৱেশ্যনটো যোৱাটো ক্লাছৰ আছিলে, LCM HCFৰ যিটো কুৱেশ্যন হোমৱৰ্ক দিছিলোঁ। এটা কুৱেশ্যনত মানে কাৰোবাৰ প্ৰব্লেম হৈছিলে, মানে কমেণ্টটো পাইছিলোঁ আৰু টেলিগ্ৰামত দিছিলে। 2:3 যিটো ৰেচিঅ' কৈছিলোঁ যে দুটা নাম্বাৰৰ যদি LCMটো 48 হয়, নাম্বাৰ দুটা যদি ৰেচিঅ' 2:3 হয়, তেতিয়াহ'লে তাৰ নাম্বাৰ দুটাৰ যোগফল কিমান সেইটো সুধিছিলে। এইটো ৰেচিঅ'টো পঢ়িলে আপোনালোকে ভালকে বুজি পাব, কিন্তু যিহেতু LCMৰ কুৱেশ্যন হয় গতিকে LCMতে মই দি দিছিলোঁ। এতিয়া মই কুৱেশ্যনটো পটককৈ কৰি দিওঁ, তাৰপাছত মই আজি চিম্প্লিফিকেশ্যন পঢ়াম। এই কুৱেশ্যনটোত আছিলে যে দুটা নাম্বাৰৰ LCM 48 আৰু নাম্বাৰ দুটাৰ ৰেচিঅ' আছে 2:3। 2:3 বুলি যেতিয়া আছে, যেতিয়া এটা বস্তু ৰেচিঅ'ত থাকে তেতিয়া আমি কি বুলি ধৰি লওঁ? সংখ্যা দুটা 2x আৰু 3x বুলি ধৰি লৈছোঁ, অ'কে। এতিয়া এই দুটা আমি যেতিয়া ধৰি লৈছোঁ, নাম্বাৰ দুটা 2x আৰু 3x, তেতিয়া এই দুটাৰ LCM ৰুল মতে কি হ'ব লাগে? 2x = 2 × x, 3x = 3 × x। এই xটো মিলি আছে, তো কি হ'ব? ইহঁতৰ LCM এই মিলি থকাটো এটা ল'লোঁ, x × এই 2টো ল'লোঁ, এই 3টো ল'লোঁ। কিমান পাম? 3 × 2 = 6, 6 × x, এইটো 6x হ'ব, অ'কে। এই 6xটো যে পালোঁ, আমি এইকেইটাৰ LCM হ'ব লাগে 6x, এইটো। কিন্তু আমাক কিমান দিয়া আছে? আমাক দিয়া আছে 48। তাৰমানে 6x = 48। তেতিয়াহ'লে xৰ মান কিমান হ'ব? xৰ লগত যিটো থাকে এইটো তললৈ গুচি আহিব, ওপৰত 48। 6 8 × 48, 6 এইটো হৰণ কৰি দিলোঁ, 8 বাৰ গ'ল। এতিয়া আমি এনচাৰটো পাই গ'লো নেকি? এইটো আমাৰ এনচাৰ নেকি? এইটো আমাৰ এনচাৰ নহয়, কাৰণ আমাক কি কৈছে? সেই এই সংখ্যা দুটাৰ যোগফল সুধিছে, অ'কে। 2 আৰু 3, এই 2x আৰু 3x এটা যদি যোগ কৰোঁ, 3 × 2 = 5, 5x হ'ব। তাৰমানে 5xৰ মানহে লাগে। 5x = কিমান হ'ব? 5 × এই 8টো ইয়াত পাতি দিলোঁ, 40। তো এনচাৰটো হ'বগৈ এইটো। এইখিনিতে যোনে এনচাৰটো উলিয়াই টিক মাৰ্ক দি থৈ আহিব তাৰ কিন্তু ভুল হ'ব দেই, এইটো 40। চ' এইটো ৰেচিঅ' বুজালে ভালকে বুজি পাব, কিন্তু LCMৰ কুৱেশ্যন আছিলে। বাকী কেইটা ভাবিছোঁ পাৰিছে আপোনালোকে, সিমান টান নাছিলে বাৰু LCMৰ হোমৱৰ্ক কেইটা। আৰু এটা আছিলে, যদি 3টা নাম্বাৰ 2a, 5a আৰু 7a হয়, তেন্তে LCMটো কিমান হ'ব? ইহঁতৰ LCMটো কিমান হ'ব? পাৰিলে নাই? এইটো পাৰিলে নাই বাৰু? এইটো একে নহয় জানো? 2a, 5a, 7a, 2 × a, 5 × a, 7 × a, এইটো কমন হৈয়ে আছে, অ'কে। তো a × এইকেইটা পূৰণ কৰি দিলে হৈ যাব। 5 × 2 = 10, 10 × 8 = 70, 70a। তো এতিয়া আহোঁ আজিৰ টপিকলৈ। টপিকটো হৈছে চিম্প্লিফিকেশ্যন। এটা পৰীক্ষাত ইয়াৰ পৰা 3 পৰা 4 নম্বৰলৈকে অহা দেখা যায়। 3 to 4 মাৰ্কছ অহা দেখা যায়। কেনেকৈ আহে? হয়তো এইটো ক'ৰবাত মানে a+b² এটা ফৰ্মুলা লগাই পিনি কিবা চিম্প্লিফিকেশ্যন মানে চিম্প্লিফাই কৰিবলৈ দি দিলে, ঠিক আছে। সেনেকৈ এটা আহি গ'ল এলজেব্ৰাৰ লগত মিক্স হৈ।
তাৰ পাছত আপোনাৰ হয়তো এনেকুৱা আহি যাব যে ডেচিমেলৰ কিবা এটা যোগ কৰিব দি দিলে 0.29 এনেকে দি দিলে, এনেকে দি দিব পাৰে, নাইবা আপোনাৰ এনেকে দি দিব পাৰে এনেকে দি দিব পাৰে। বিভিন্ন ধৰণে আপোনাক সিম্পলিফিকেশনৰ কুৱেশ্যন দিব পাৰে। এখন পেপাৰত 3টা 4টা লৈকে এনেকুৱা কুৱেশ্যন আহি যায়, ঠিক আছে, আৰু বিভিন্ন ধৰণৰ দিব পাৰে। তো তেনেকে দি আপোনাক 3 পৰা 4 নম্বৰ সিম্পলিফিকেশনৰ কুৱেশ্যন দি দিয়ে, ঠিক আছে। আৰু ইয়াত আপোনাৰ এনেকুৱাবোৰ সোমাই থাকে, এই যে ভগ্নাংশ 4টা দি দিলে, কোনটো সৰু আটাইতকৈ, কোনটো ডাঙৰ বা ডাঙৰ পৰা সৰুলে সজাব লাগে, তো সেইবোৰো দি দিয়ে। এতিয়া মেইনলি আমি পঢ়িম কি, সিম্পলিফিকেশন যেতিয়া কৰিব লাগিব তাত আমি বদমাছ ৰুলটো ফলো কৰিব লাগিব। ওকে, বদমাছ বহুতে সৰুৰ পৰা কৰি আহিছে, তথাপিতো এতিয়া কৈ দিছো। বদমাছ বুলি কওঁতে প্ৰথমতে এটা এনেকে এডাল চিন দিয়া থাকে, এটা লাইন দিয়া থাকে, এইটো লাইন ব্ৰেকেট বুলি কয়। মানে আপোনাৰ ধৰক 2 + 3 + 4 এনেকে দিয়া আছে নহয়, এনেকে দি পিনি আপোনাক এনেকে যোগ দি দিব। তো এইটো আপুনি চবতকে আগত কৰিব লাগিব, ঠিক আছে। তেনেকুৱা মানে বি মানে এইটো হয় প্ৰথম, তাৰপৰা এই সৰু বন্ধনীটো, তাৰপৰা এই মাজু বন্ধনী, তাৰপৰা এই বৰ বন্ধনী এইটো, ঠিক আছে। তো প্ৰথমতে এইকেইটা হ'ব। তাৰপিছত এইটো অফ, এইটোৱে মেইনলি পূৰণে কৰিবলৈ দিয়ে অফটো। এইটো অ মানে অফ, ডি মানে গম পাইছে নহয় ডিভিজন, এম মানে গম পাইছে মাল্টিপ্লিকেশ্যন, এ মানে গম পাইছে এডিশ্যন, আৰু এইটো বিয়োগ, ছাবট্ৰেকশ্যন মানে হৈছে বিয়োগ। এইকেইটা বস্তু মনত ধুনীয়াকে বহুৱাই ল'ব, এইফালে লিখিয়ে ল'ব, বদমাছ। এইটো গম পালে, এইটো 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 আৰু এইটো মানে অফ বা এইটো মানে পূৰণো হয়, আৰু এইটো ডিভিজন, মাল্টিপ্লিকেশ্যন, এডিশ্যন এইটো। এতিয়া মুখতটো গম পালো, কিন্তু কুৱেশ্যনটো যেতিয়া কৰিব লগা হ'ব, কুৱেশ্যনটো কৰোঁতে আমি পাৰিম নাই? মই বেষ্ট হিচাপে যিহেতু আৰিহান্তৰ যিটো অবজেক্টিভ এৰিথমেটিক কিতাপখন, সেইখনৰ পৰা কুৱেশ্যন বিলাক বেছিকে দি আছো, বা সেইখনৰ পৰা কুৱেশ্যন আহেও বাৰু টাইপ কেইটা। চ' তাৰ পৰা এটা কুৱেশ্যন লৈ মই দেখাই দিছো। কুৱেশ্যনটো আপোনাক এনেকে দিব, 4 - 6 - 12 - 10 - 8 - 6 এনেকে দি দিব। এইটো আপুনি সিম্পলিফাই কৰিব লাগে। এতিয়া আপুনি কি কৰিব, প্ৰথম কি কৰিব, প্ৰথম আহি যাব বদমাছ, মনত আছেই নহয়। প্ৰথম এইটো যিটো লাইন ব্ৰেকেট ওপৰৰ লাইনটো, প্ৰথম সেইটো ভাঙিম। মই একদম ষ্টেপত এফাল পৰা কৰাওঁ, সেইকাৰণে একো স্কিপ নকৰাকে দিওঁ দেই, শ্বৰ্টকাট মই একো নাই মৰা, ডাইৰেক্ট লিখি যাম। এইখিনি আমি এতিয়া হাত নিদিওঁ, আমি য'ৰ পৰা ভাঙিব লাগে তাৰ পৰা ভাঙিম। -8ৰ 6 গলে থাকিলে 2, প্ৰথম এইটো কাম কৰিম, তাৰপিছত ব্ৰেকেট যেনেকে আছিলে তেনেকে বন্ধ কৰি দিম, আকৌ পাতিম। আমাৰ মানে এনেকুৱা নহয়, এই সিম্পলিফিকেশ্যনত য'ৰ পৰা মন গৈছে তাৰ পৰাই কৰি দিওঁ, মানে আপুনি এইকেইটা একেলগে দেখিছে নহয়, এই গোটেইকেইটা একেলগে কৰি দিওঁ, তেনেকুৱা নহয় মানে, ঠিক আছে। একদম ৰুল মতে গলেহে আপোনাৰ একজেক্ট আনচাৰটো ওলাব, নহলে আপুনি কৰি চাব পাৰে, যদি এই গোটেইকেইটা একেলগে ভাঙি লৈ কৰেগে, তেতিয়া হয়তো আপোনাৰ উত্তৰটো বেলেগ ওলাব। আপুনি নিজে কৰি চালে বুজি পাই যাব। 12 - এতিয়া এইটো কৰিম, 10ৰ 2 গলে কিমান, 8, ব্ৰেকেট উঠি গল এইটো। এতিয়া আমাৰ সৰু ব্ৰেকেটটো গল, এতিয়া মাজু ব্ৰেকেট আৰু ডাঙৰটো আছে। 4 - 6 - এতিয়া এইটো কাম কৰিম, 12ৰ 8 গলে কিমান হয়, 4, 4 থাকিলে, এতিয়া ব্ৰেকেট এইটো উঠি গল, এইটো আহি গল। তাৰ পাছত 4 - 6 4 গলে কিমান, 2, এতিয়া ডাঙৰ ব্ৰেকেটো উঠি গল, আৰু আনচাৰ হলগে 4 2 গলে 2, এইটো। এতিয়া আপুনি যদি এইভাগে নকৰি নিজৰ মন মৰ্জি মতে যেনেকে মন যায় তেনেকে যদি সলভ কৰি আনিলেহেঁতেন, ইয়াত কিন্তু 2 নাহিলেহেঁতেন উত্তৰটো। কৰি চালে গম পাব, উত্তৰ কিন্তু নোলায়। এতিয়া যেতিয়া আপুনি ৰুল মতে যাব, যেতিয়া ব্ৰেকেট এটা এটাকে উঠাই উঠাই যাব, তেতিয়াহে আপোনাৰ একচুৱেল আনচাৰটো ওলাব, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 2। সিম্পলিফিকেশ্যন উজু টপিক বুলি বহুতে স্কিপ কৰিব বিচাৰে, কিন্তু প্ৰেক্টিচ নকৰিলে সিম্পলিফিকেশ্যনে আপোনালোকৰ নম্বৰ কেইটা তাতে কাটি থৈ আহিব। নেক্সট কুৱেশ্যনটো দিছো, 2 নম্বৰ কুৱেশ্যনটো। এটা মই ভগ্নাংশৰ কুৱেশ্যন দিওঁ, 7/2 এইটো হৰণচিন দিব, আৰু 5/2 পূৰণচিন, 3/2। তলত আছে 7/2 হৰণচিন 5/2 অফ 3/2, আৰু ইয়াত আছে হৰণ, ওপৰত 15 তলত 14। এইটো কি কৰিব,
এইটো মাজডাল পাতি ললো তাৰ পাছত প্ৰথমতে আপুনি যে দেখিছে এই হৰণ দেখিছো হৰণবোৰ ভাঙি লওঁ হেতু নকৰিব প্ৰথমতে হৰণৰ পৰা আৰম্ভ হয় নেকি নহয় ইয়াত ব্ৰেকেট আছে নি নাই ব্ৰেকেট চালে ব্ৰেকেট নাই অফ আছে নি অফ আছে প্ৰথম আপুনি অফৰ কাম কৰিব তাৰ পাছতহে ডিভিজনলৈ আহিব পাৰিব এতিয়া এই যদি অফৰ কামটো কৰে প্ৰথমতে অফ মানে হৈছে আপুনি পূৰণ কৰিব লাগিব এই দুটা ঠিক আছে এই দুটা পূৰণ কৰিব লাগিব প্ৰথমতে এইটো কৰি লওক 2 2 গুণ 4 5 3 গুণ 15 বাকিখিনি যেনেকে আছে তেনেকে পাতি আহক 7/2 হৰণ 5/2 পূৰণ 3/2 আৰু ইয়াত 7/2 হৰণ 7/2 হৰণ আৰু এইটো আমি ইয়াত কৰিয়ে থৈছো এইটো উচলে লৈ গৈছো 15/4 আমি এইটো যেটো পাই থৈছো হৈ গল আৰু ইয়াত আপোনাৰ থাকিলে হৰণ 15 তলত 14 এখিলৈকে হৈ গল এতিয়া ইয়াৰ নেক্সট স্টেপটো চাব এই যে হৰণখিনি আছে এতিয়া হৰণখিনি ফোকাস কৰিব লাগিব দেই কাৰণ আমি ডিভিজন পাইছোহি এতিয়া কি কৰিব 7/2 এই হৰণটো পূৰণ কৰি দিব যেতিয়া হৰণ চিনটো পূৰণ চিন দি দিব পিছত থকাটো একদম মানে চিনটোৰ লগতে লাগি থকাটো উল্টা হৈ যাব 2 টো ওপৰলে 5 টো তললে দি দিব হল এই হৰণ যিকিটা আছে হেকিটা আমি এনেকে কৰি লম হৰণ হলনি পূৰণ বহিব পূৰণটোৰ পিছতে যিটো ভগ্নাংশ থাকে উল্টা কৰি দিব বাকিখিনি সেম বাকি পূৰণৰ একো চুব নালাগে 7/2 আছে এই হৰণটো পূৰণ কৰি দিলো 4 টো ওপৰলে গুচি গল 15 টো তললে আহিলে ইয়াতো তেনেকে হৰণটো পূৰণ কৰি দিলো 14 টো ওপৰলে গল 15 টো তললে আহিলে হৈ গল বাকিখিনি এফালে কৰম দেই এখিলৈকে হৈ গল এতিয়া ইয়াত কটাকটি যাব কি কটাকটি যাব এই 2টোৱে কাৰণ এইবোৰ সব পূৰণ আছে কোনো যোগ নাই ঠিক আছে কটাকটি যাব 2টোৱে কাটি দিলো ইয়াত 2টোৱে 2 2 গুণ 4 কাটি দিলো হৈ গল এতিয়া কি থাকিলে ওপৰত থাকিলে 7 3 গুণ সমান চিন ইয়াত দিছো দেই 7 3 গুণ 21 7 3 গুণ 21 তলত থাকিলে 5 2 গুণ 10 হৈ গল তাৰপা তলত কি থাকিলে 7 2 গুণ 14 তলত 15 আৰু ইয়াত থাকিলে পূৰণ 14/15 হৈ গল তাৰ পিছত সমান চিন দিলো এতিয়া কি কৰিম এই 21/10 এই যে মাজত চিনটো আছে এটো মানে হৰণ হৈ আছে এই ভগ্নাংশটো হৰণ এটো ভগ্নাংশ ঠিক আছে 21/10 divided by 14/15 হৈ আছে এইটো 21/10 যদি এই হৰণটো যদি পূৰণ বুলি ধৰি লওঁ তেতিয়া হলে এটো উল্টা হৈ যাব 15 টো ওপৰলে যাব 14 টো তললে আহিব 14 টো তললে আহিব আৰু এটো যেনেকে আছে 14/15 তেনেকে হ'ব এতিয়া এইকেইটা কটাকটি গুচি যাব 15 15 14 14 কটাকটি গুচি গল তো উত্তৰ কি থাকিলে 21/10 এটো যদি ভগ্নাংশটো যদি মিশ্ৰ ভগ্নাংশলৈ লৈ যাও 10 2 গুণ 20 10 1 2 1/10 2 1/10 এনেকুৱা ধৰণৰ মানে কোৱেশ্চন সিম্পলিফিকেশনত আহিয়ে থাকে আৰু এটো এবাৰ চাই লওক যদি আকৌ কিবা প্ৰবলেম হয় বা বুজি নাপায় তেতিয়া আকৌ এবাৰ কৰি চাব যদি তেতিয়াও বুজি নাপায় এবাৰটো নুবুজে বুজি পাইছো মই কিন্তু দুবাৰটো যদি বুজি নাপায় তেতিয়া আকৌ মোক কব কোনখিনি বা বুজি পোৱা নাই এনেকুৱা কোৱেশ্চন কিন্তু আহে দেই দেন মই আৰু এটা কোৱেশ্চন কৰাই দিও এখিনি মচি দিও দে জায়গাটো কম হৈছে 3 নম্বৰ কোৱেশ্চনটো দিছো 1 1/4 plus 1 5/9 into 1 5/8 divided by 1/2 is equal to কিমান তো এটো কি কৰিব এতিয়া প্ৰথমতে এই যে ভগ্নাংশবোৰ এই ভগ্নাংশবোৰ মিশ্ৰ ভগ্নাংশত আছে নহয় এবোৰ প্ৰকৃত ভগ্নাংশলৈ আনি লব কেনেকৈ আনিব তলত 4 4 1 গুণ 4 যোগ 1 5 এনেকে গোটেইটা কৰি লব এটো 9 টো তলত বহিব 9 1 গুণ 9 9 এ পাছে 14 পূৰণ তলত 8 8 1 গুণ 8 8 এ পাছে 13 ওকে এই হৰণটো পূৰণ কৰি দিব সৰি এই হৰণটো প্ৰথমতে হৰণকে থাকক বাৰু প্ৰথমতে এটো ভাঙি লও 2 6 2 12 1 13 হৈ গল প্ৰথম কাম হৈছে এই ভগ্নাংশখিনি এনেকে বনাই লোৱা তাৰ পাছত 5/4 plus 14/9
ইনটু 13/8 আৰু এই হৰণটো পূৰণ কৰি 2টো ওপৰলে 13টো তললে দি দিব 13 13 কটাকটি গুচি যাব ঠিক আছে 2 2 গুণ 2 2 2 4 গুণ 8 কটাকটি গুচি যাব ওকে এটো ইয়াৰ লগত পূৰণ হৈ আছে দেই এইখিনিতে যোগ আছে এইখিনি এই 5/4 টো চুব নোৱাৰে কাৰণ এটো লগত এই গোটে পাৰ্টটো যোগ হৈ আছে কিন্তু এইখিনিলৈকে পাৰিব কাৰণ এটো গোটেইটা পূৰণ হৈ আছে পূৰণৰ মাজতহে কটাকটি হয় এটো মনত ৰাখিব হৰণৰ মাজত বা যোগ বিয়োগৰ মাজত কটাকটি নহয় যেতিয়া গোটেইকেইটা পূৰণ থাকিব তেতিয়াহে হ'ব এইখিনি বা গোটেইকেইটা পূৰণ আছে নহয় সেইকাৰণে কটাকটি হৈ আছে এপিনে 4 2 যদি কাটো 2 2 গুণ 4 আৰু 2 14 2 7 গুণ 14 আৰু কটাকটি নাযায় ওপৰত থাকিলে 7 তলত থাকিলে 9 2 গুণ 18 5/4 যোগ ওপৰত আছে 7 তলত আছে 9 * 2 18 18 আৰু 4 এলচিএম জানেনে 4 আৰু 18 4 2 2 গুণ 4 18 2 * 3 * 3 মিলি আছে কি এটো 2 * 2 * 3 * 3 36 এই যে এলচিএম টো পালে এলচিএম দেই এও কিন্তু মই বুজিবলৈ লিখি আছো দেই আপোনালোকে মানে যোনে নাজানে যিসকলে জানে তো মুখতে ওলাই আছে যি নাজানে তেওঁলোকৰ কাৰণে লিখি আছো এই দুটা যেতিয়া বেলেগ থাকিব ঠিক আছে যেতিয়া ফ্ৰেকশনৰ তলৰ দুটা বেলেগ থাকিব হৰ দুটা তেতিয়া আপোনালোকে ডাইৰেক্ট 18 আৰু 4 যোগ কৰিব নোৱাৰে যদি ইয়াতো 4 একে থাকিলেহেঁতেন তেতিয়া ডাইৰেক্ট ওপৰক এটা যোগ কৰিব পাৰিলেহেঁতেন কিন্তু এতিয়া ইয়াত 4 আছে ইয়াত 18 আছে বেলেগ বেলেগ আছে প্ৰথমতে এলচিএম টো ল'ব লাগিব এলচিএম পালো 36 তাৰ পাছত এই 4টোৱে 36ক কিমান বাৰ যায় 4টোৱে 36ক কিমান বাৰ যায় হৰণ কৰিব 9 বাৰ যায় ঠিক আছে 9 পালে ওকে হে 9টোৱে এই 5টোক আকৌ পূৰণ কৰিব 9 5 গুণ কিমান থাকিলে 45 এইটোৱে এইটোক হৰণ কৰিব যিটো পায় হেতুৱে আকৌ এই ওপৰটো পূৰণ কৰি দিব ওকে প্লাস এইটোৱে এইটোক হৰণ কৰিব 2 18 গুণ 36 হে 2টোৱে 7টোক পূৰণ কৰি দিব পাব কিমান 14 তলত 36 ওপৰত 59 ওকে এটো কটাকটি নাযায় গটিকে মিশ্ৰ ভগ্নাংশলৈ লৈ যাব এটো হৰণ কৰি দিব আপুনি এবাৰ যাব তলত 36 থাকিব আৰু ওপৰত কিমান থাকিব 15 বা 36 কলে 3 2 23 সো হেতু আনসাৰ যেতিয়া এনেকুৱা দিব তেতিয়া আপোনালোকে সলিউশনটো এনেকে উলিয়াব লাগিব এটো মই দেখালো মেইনলি ভগ্নাংশৰ যোগ বিয়োগ যিসকলে ভুল কৰে তেওঁলোকৰ কাৰণে দুবাৰমান প্ৰেক্টিস কৰিব তাৰ পাছত ইজি হৈ যাব আৰু মই এটো জানো যে একেবাৰে যিসকলে মেথছ ভালকে জানে তেওঁলোকে ইয়াতে পঢ়িব নাই অহা যিসকলে ভালকে মেথছ নাজানে বা মেথছ ভয় কৰে তেওঁলোকেহে একচুয়ালি মোৰ ওচৰত পঢ়ি আছে তো হেকিটাই মেইনলি কোৱেশ্চন আহি থাকে মানে তেনেকুৱা গিটা লগাই কোৱেশ্চন আহি থাকে কেটামান মই খালি কৰিব দি দিছো হেকিটা আপোনালোকে পাৰিলে কৰিব 4 নম্বৰ একিটা হোমৱৰ্ক বুলি লিখক হোমৱৰ্ক বুলি দিছো কাৰণ একিটা কৰিলে আপোনালোকৰ বহুতখিনি ক্লিয়াৰ হৈ যাব 12/6 into 3 plus 9 minus 5 plus 5 minus 2 plus 5 okay option gita di disu 6 8 4 3 tar pasoto disu question khini koribo aru comment ot answer dibo dei ধুনিয়াকে পাতি লক কোৱেশ্চন কিটা তাৰ পাছত কৰিব তাৰ অপচন আছে 1 b2 আছে 16 c2 আছে 1/4 d2 আছে 1/16 ওকে হে দুটা দিছো আৰু দিম ৰব (51 minus 27 minus 9 minus 8 plus 7 okay তো হেতু আনসাৰ উলিয়াব লাগে অপচন আছে 14 9 7 18 তাৰ পাছত আছে 7 নম্বৰ -4 -7 -12 4 এটো আছে অপচন আছে -2 6
2.75 minus 14. Okay, সেইকেইটা আৰু এটা দিওঁ 25 minus 1/2 5 plus 4 minus 3 plus 2 minus 1 plus 3 এইকেইটা অপশনটো হৈছে 21 23 22 24 আৰু এটা দিছো অকমান বেলেগ কিন্তু পৰীক্ষাত এইবোৰ আহে n minus m plus n minus n minus n minus m minus n এইটো ওপৰত আছে plus 2m দেখিবলৈ একদম এনেকুৱা লাগে যেন বহুত খেলিমেলি এটো একদম টান হ'ব কিন্তু এটাই মনত ৰাখিব প্ৰথম আছে এটো প্ৰথম এটো ভাঙি লব তাৰ পাছত আহিলে লাইন ব্ৰেকেট প্ৰথম তাপা হৰু বন্ধনী তাপা মাজু বন্ধনী তাপা ডাঙৰ বন্ধনী আৰু একো কথা নাই অকল যোগ বিয়োগ m আৰু n ৰ খেল ইয়াত একো নাই বেলেগ এটো কৰিব এটো নোৱাৰিলে মই কৰি দিম সো বদমাছৰ একিটাই আছিলে আপোনালোকে একিটা কৰি চাব এটা এটাকে দিম ইয়াৰ পাছত কিন্তু মই টাইপ ওয়াইজ মানে যি সিম্পলিফিকেশন কেনেকুৱা টাইপৰ কোৱেশ্চন আহিব পাৰে আৰু এলজেব্ৰাৰ পৰা কোন কেটা আহিব পাৰে আৰু মানে এই আপোনাৰ ঘাতৰ পৰা যে আহে a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n হেনেকে যদি থাকে এটা হেতু কি হ'ব মানে তো হেখিনি ইয়াৰ লগতে মিলাই মই সিম্পলিফিকেশনতে ভৰাই কৰি দিম ঠিক আছে সাৰ্চ এণ্ড ইনডাইসেস যেটো চেপ্টাৰ আৰু স্কয়াৰ এণ্ড কিউব ৰুটৰো বহুতখিনি আহিব হেখিনিও ইয়াতে ভৰাই দিম সিম্পলিফিকেশন হেকানে স্টাৰ্ট কৰিছো যাতে তাৰ অংশ হিচাপে হেখিনি পঢ়াই যাব পাৰো সো নেক্সট ক্লাছত এটা এটাকে আহিব স্কয়াৰ ৰুট এণ্ড কিউব ৰুটৰ এটা সাৰ্চ এণ্ড ইনডাইসেসৰ ওপৰত এটা তাৰ পাছত আপোনাৰ এটা আহিব এলজেব্ৰাৰ যিখিনি হেৰি থাকিব ফৰ্মুলা থাকিব সেই ফৰ্মুলাখিনি লগাই কেনেকৈ আহিব তেনেকৈ ওকে তো ইজি হৈ যাব এইখিনি কৰিব আজি ক্লাছটো হেতু হিমানে আছিলে হোমৱৰ্কটা কৰি কমেন্টত দি দিব মই হেগিটা চেক কৰিম আৰু যদি নোৱাৰা আছে তেতিয়া নেক্সট ক্লাছত আকৌ হেতু সলভ কৰি দিম তো আজিলে ভিডিওটো ইমানে থ্যাংক ইউ